প্ৰত্যেক বছৰৰ দৰে এই বছৰো গণেশ চতুৰ্থীত মোদক বনালোঁ। প্ৰথমতে মোদককেইটা কেনেকৈ বনালোঁ তাকে চাওঁগৈ ব'লক। গৰু ঘিতে মই কাজু আৰু খিচমিচকেইটা অকণমান ভাজি ল'লোঁ। তাৰপিছত আকৌ গৰু ঘি দি তাতে মই ডেচিকেটেড ককনাট মানে গম পাইছে শুকান নাৰিকল আৰু চুজি দি ভালকৈ ভাজি ল'লোঁ। পাপাই ভাল পোৱা আচলতে মোদক, সেইকাৰণে মই বনাওঁৱেই সদায়। এইখিনিতে মই এতিয়া কাজু আৰু খিচমিচকেইটা মিক্সিত পিচি ল'লোঁ। তাৰপিছত এইখিনি যেতিয়া ভাজি হ'ল ডেচিকেটেড ককনাট আৰু চুজিখিনি, তাতে মই এতিয়া পেকেট গাখীৰ 3 পেকেট দিছোঁ, 10 টকীয়া পেকেট, সৰু সৰু 3 পেকেট এনেকৈ দিলোঁ। এইখিনি মিক্স কৰি থাকোঁতে তাতে অকণমান মিল্ক মেইড দিছোঁ। আচলতে মিল্ক মেইডখিনি ফ্ৰিজৰ ভিতৰত থকাৰ কাৰণে অকণমান গোটা হৈ থাকিলে, বাহিৰত থৈ দিয়া হ'লে অকণমান গলা হ'লে ভাল আছিলে। তেতিয়া আচলতে কষ্ট নহয়, হাতেৰে খুব মিলাব নালাগে, মিক্স হৈ যায়। তাৰপাছত এইখিনি আচলতে ডাঠ হৈ থকাৰ কাৰণে অকণমান সময় মই হাতেৰেই ভালকৈ মিক্স কৰি ল'লোঁ। এইবাৰ মই ইনষ্টাগ্ৰাম, ইউটিউব চবতে বহুত ৰেচিপি চালোঁ মোদক কেনেকৈ বনায়, বহুতকেইটা ৰেচিপি চালোঁ। কিন্তু কি কৰোঁ মানে কি নিজেই যিটো মানে মনেৰে কয় সেইটো বনাই আচলতে বেছি ভাল পাওঁ। আজি মানে সেইটোকে সদায় যোৱা বছৰ মই এনেকৈয়ে বনাইছিলোঁ। আৰু এতিয়া মই এইখিনি গোটেইখিনি মিক্স কৰি ল'লোঁ। মিক্স কৰি অকণমান গৰম কৰি কুহুমীয়া গৰম গাখীৰ ইয়াত অকণমানকৈ দি দিলোঁ। বেছিকৈ দিলেও বেছি ঢিলা হৈ যাব পাৰে, সেইকাৰণে অলপ অলপকৈ দি মই আটা যেনেকৈ মঠে তেনেকৈ মঠি ল'লোঁ। এইখিনি হৈ গ'ল। এতিয়া কি কৰিম, যিখিনি কাজু আৰু খিচমিচ মই মিক্সিত পিচি থৈছিলোঁ সেইখিনিতে এই অকণমান যিখিনি মই এইখিনি ডেচিকেটেড ককনাট গাখীৰ আৰু চুজি মিক্স কৰি থোৱা আছিলে সেইখিনি ইয়াতে অকণমান মিক্স কৰি ল'লোঁ। মোদকটো বনাওঁতে আচলতে ভিতৰত মই এইটো ষ্টাফিং হিচাপে দিম আচলতে, সেইকাৰণে এইখিনি মই মিক্স কৰি ল'লোঁ। মিক্স কৰাৰ পিছত এইখিনিতে আৰু শুকান দেখিলোঁ, মানে চুজি যে আচলতে চুজিয়ে বহুত পানী খায়, চুজি বনাওঁতেও চবেই মন কৰেই বহুত পানী খায়, সেইকাৰণে ইয়াতে মই অকণমান গাখীৰ দিলোঁ। তাৰপিছতে মোদকৰ মলটোতে মই অকণমান গৰু ঘি লগাই ল'লোঁ, লগাই এনেকৈ শ্বেপটো দি গ'লোঁ আৰু যে প্ৰথমতে এয়া দিলোঁ, দি পেলাই এতিয়া কাজু আৰু খিচমিচৰ যিটো বনাই থৈছিলোঁ ষ্টাফিং সেইটো অকণমান ভৰাই দিলোঁ। ভৰাই আকৌ এইটো চাইডেও এইখিনি দি দিলোঁ, দি এইটো এতিয়া শ্বেপটো লগাই দিলোঁ। এই শ্বেপটো থাকিলে আচলতে ইজি হয়, হাতেৰে নকৰিলেও হৈ যায়। আৰু কিছুমানে আচলতে এইটো নাথাকিলেও খুব ধুনীয়াকৈ বনায় দেই, মোদকৰ শ্বেপটো খুব ধুনীয়াকৈ দিয়ে। মই দেখিছোঁ, ইউটিউবত দেখিছোঁ বা ভিডিঅ'বোৰ ইনষ্টাগ্ৰামতো দেখিছোঁ, আৰু খুব ধুনীয়াকৈ বনায়। এইটো এতিয়া মই থকাৰ কাৰণে মোৰ ইজি হ'ল আৰু অকণমান কষ্ট কম হ'ল। এনেকৈ কৰি দিলোঁ, এনেকৈ গোটেইকেইটা বনালোঁ, খুব ধুনীয়াকৈ হ'ল। এনেকৈ মই মোৰ ঘৰত বাপ্পাৰ ওচৰত এনেকৈ আগবঢ়ালোঁ। আৰু প্ৰত্যেক দিনেই মই বাপ্পাৰ ওচৰত আজি 3 দিন হ'ল আগবেলা পিছবেলা মই দুবাৰ ভোগ দিওঁ, আৰু যিহেতু বাপ্পাক দুবেলা দিব লাগে সেইবাবে। তাৰপিছত আমাৰ ওচৰতে গণেশ পূজা পাতিছে, খুব ডাঙৰকৈ পাতিছে বাইপাছৰ ওচৰত, তালৈ মই আগবঢ়ালোঁ মোদক, আৰু ৰাইজে খাওক মই বনোৱা আৰু বাপ্পালৈ যেতিয়া আগবঢ়াইছোঁ আৰু দিলোঁগৈ। সেইদিনাখন বৰ ভাল লাগিল। প্ৰথম দিনাখনে গণেশ চতুৰ্থীৰ প্ৰথম দিনাখনে বাপ্পাৰ ওচৰত মই আগবঢ়ালোঁ। আৰু সকলোৰে সুখ সমৃদ্ধিৰে ভৰি পৰক বাপ্পাৰ আগমনে। আৰু আজি 3 দিন হ'লেই, কাইলৈ বাপ্পা যাবগৈ, সকলোৰে ভাল হওক। আৰু ফটো কেইখনমান এনেকৈ লগাই দিছোঁ আৰু